नमस्कार सार्वैदসকল देशर प्रधानमंत्री नरेंद्र मोदी डांगरियाई देशर सरकारी कर्मचारीসকলৰ বাবে এটা বৃহৎ উপহাৰৰ কথা ঘোষণা কৰিছে যাৰ দ্বাৰা দেশৰ লাখ লাখ सरकारी कर्मचारी উপকৃত হ'ব। হয় সাৰ্বৈদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সেই বৃহৎ ঘোষণাটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা সাৰ্বৈদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। वर्किंग वुमेन के लिए पेड मैटरनिटी लीव 12 हफ्ते से बढ़ा करके 26 हफ्ते कर देते हैं। तब सिर्फ नारी का सम्मान ही करते इतना नहीं है, नारी के प्रति संवेदनशील भाव से निर्णय करते इतना नहीं, लेकिन उसके गोद में जो बच्चा पला है ना, उसको एक उत्तम नागरिक बनाने के लिए मां की जो जरूरत है उसमें सरकार रुकावट न बने, इस संवेदनशील भावना से उस निर्णय को हम करते हैं। হয় সাৰ্বৈদসকল আপোনালোকে নিশ্চয় জানিব পাৰিলে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি কৈছে যে আমাৰ দেশৰ মহিলা কৰ্মচাৰীসকলে পূৰ্বতে যি 12 সপ্তাহৰ প্ৰসূতিকালীন ছুটি লাভ কৰিছিল সেই ছুটি 26 সপ্তাহলৈকে বৃদ্ধি কৰিছে। গতিকে এয়া নিশ্চয় দেশৰ মহিলা কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো দেশৰ মহিলা কৰ্মচাৰীসকলে পূৰ্বতে এই প্ৰসূতিকালীন ছুটি 12 সপ্তাহৰ ছুটিহে লাভ কৰিছিল, কিন্তু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সেই প্ৰসূতিকালীন ছুটি 26 সপ্তাহলৈকে বৃদ্ধি কৰিছে, যাৰ দ্বাৰা দেশৰ মহিলা কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে সাৰ্বৈদসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা সাৰ্বৈদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।